Hello everyone. তো আজি আমি এই ভিডিওটো শিকিম গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনৰ বিষয়ে। তো গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন কি হয় আমি তাৰ বিষয়ে শিকিম। গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন GIF লিখিছো মই। তো এতিয়া চোৱা এই ফাংচনটো হয় কি যদি এটা ফাংচন f from r to r ডিফাইন কৰা হয় আৰু fx লিখো আমি স্কয়াৰ ব্ৰেকেটৰ ভিতৰত যদি এনেকে x2 লিখো ইয়াক কয় আমাৰ গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন হল এটা স্কয়াৰ ব্ৰেকেটৰ ভিতৰত x2 লিখা মানে মিনিংটো কি হয় এবাৰ মই এক্সপ্লেইন কৰি দিছো এবাৰ চাই লোৱা এতিয়া যদি মই স্কয়াৰ ব্ৰেকেটৰ ভিতৰত x2 লিখিছো ইয়াৰ মিনিংটো হৈছে কি যে যদি আমি যিকোনো ৰিয়েল নাম্বাৰ লওঁ x ৰ কাৰণে আমি কি পাম মানে এটুক কয় গ্ৰেটেষ্ট ইন্টিজাৰ অফ x এটু ভ্যালু কি পাম আমি সদায় কি পাম গ্ৰেটেষ্ট ইন্টিজাৰ less than or equal to x greatest integer less than or equal to x তো আমাৰ কি হ'ব এটো ভ্যালু কি হ'ব greatest integer less than or equal to x মানে কি হ'ব এটা সোয়া যদি আমি x যদি আমি যিকোনো ৰিয়েল নাম্বাৰ লৈ লওঁ যেনেকৈ মই এতিয়া লৈছো 1.5 তো এটা গ্ৰেটেষ্ট ইন্টিজাৰ অফ x ৰ ভ্যালু কি হ'ব এটো ইকুৱেল মানে হ'ব কি গ্ৰেটেষ্ট ইন্টিজাৰ লেছ দেন অৰ ইকুৱেল টু 1.5 গ্ৰেটেষ্ট ইন্টিজাৰ লেছ দেন অৰ ইকুৱেল টু 1.5 কি হ'ব এটোতকে 1.5 তকে সৰু ডাঙৰ ইন্টিজাৰটো কি হ'ব হেতু হ'ব আমাৰ 1 ক্লিয়াৰ মানে কি হ'ল এই 1.5 তকে সৰু ইন্টিজাৰটো কি হ'ব মানে জাস্ট সৰু ইয়াৰ লগতে লাগি থকা জাস্ট সৰু ইন্টিজাৰ কি হ'ব 1 হল তো এটো আমাৰ কি হ'ব গ্ৰেটেষ্ট ইন্টিজাৰ অফ 1.5 ৰ ভ্যালুটো হ'ব এটো হৈছে 1 সিমিলাৰলি যদি আমি তেনেকে চাব বিচাৰো x ইকুৱেল টু যদি আমি লওঁ -1.1 হল তো -1.1 ৰ যদি আমি গ্ৰেটেষ্ট ইন্টিজাৰ যদি ভ্যালুটো চাবলৈ যাওঁ -1.1 এক মিনিট -1.1 ৰ কাৰণে যদি আমি গ্ৰেটেষ্ট ইন্টিজাৰৰ ভ্যালু চাবলৈ যাওঁ তো ইয়াৰ ভ্যালুটো কি আহিব -1.1 তকে সৰু ইন্টিজাৰটো কি হ'ব ডাঙৰ ইন্টিজাৰটো কি হ'ব তো -1.1 তকে সৰু ডাঙৰ ইন্টিজাৰটো হ'ব -2 অৰ তোমালোকে এনেকে মনত ৰাখিব পাৰা যদি ইয়াত ৰিয়েল নাম্বাৰ ল এক্সেপ্ট ইন্টিজাৰ নলে যদি আমি ৰিয়েল নাম্বাৰ ল তেতিয়া কি হ'ব গ্ৰেটেষ্ট ইন্টিজাৰ ভ্যালুটো হে ৰিয়েল নাম্বাৰটোতকে জাস্ট সৰু ইন্টিজাৰটো হ'ব যেনেকৈ ইয়াত 1.5 ললো ন 1.5 তকে জাস্ট সৰু ইন্টিজাৰ কি 1 হল সিমিলাৰলি -1.1 ললো ন ইয়াতকে জাস্ট সৰু ইন্টিজাৰ কি -2 এখিনলৈকে বুজি পাইছা এতিয়া মনত ৰাখিবা যদি আমি x ইকুৱেল টু যদি ইন্টিজাৰ লওঁ x belongs to ইন্টিজাৰ তেতিয়া কি হ'ব গ্ৰেটেষ্ট ইন্টিজাৰ অফ x মানে fx ইকুৱেল টু গ্ৰেটেষ্ট ইন্টিজাৰ অফ x ইকুৱেল টু কি হ'ব x হ'ব মানে এতিয়া চোৱা মই যদি x ইকুৱেল টু যদি 0 লওঁ গ্ৰেটেষ্ট ইন্টিজাৰ অফ x ৰ ভ্যালু কিমান পালো 0 যদি x ইকুৱেল টু যদি মই 1 লওঁ গ্ৰেটেষ্ট ইন্টিজাৰ অফ x ৰ ভ্যালু কিমান পাম 1 এখিনলৈকে বুজি পাইছা এতিয়া যদি আমি গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনৰ গ্ৰাফটো ড্ৰ কৰিবলৈ যাওঁ তো কেনেকুৱা হ'ব চাওঁ কি কৰে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনটোৱে ইন্টিজাৰৰ ইন্টিজাৰ ভ্যালু লয় এটা 0 যদি পুট কৰো ইয়াত কি ভ্যালু দিব 0 দিব ক্লিয়াৰ হৈছে যদি আমি 1 পুট কৰো x ৰ ভ্যালু যদি 1 পুট কৰো গ্ৰেটেষ্ট ইন্টিজাৰ অফ x ৰ ভ্যালু কিমান পাম 1 পাম সিমিলাৰলি 2 পুট কৰিলে কিমান পাম 2 পাম ক্লিয়াৰ -1 পুট কৰিলে কিমান পাম -1 -2 পুট কৰিলে কিমান পাম -2 এখিনলৈকে সবে বুজি পাইছে এতিয়া চোৱা যদি আমি 0 to 1 ইন্টাৰভেলৰ পৰা যদি আমি x টো লওঁ x belongs to 0 to 1 ইন্টাৰভেল 0 তো আমি ইনক্লুড কৰিছো হল তেতিয়া গ্ৰেটেষ্ট ইন্টিজাৰ অফ x ৰ ভ্যালু কিমান পাম 0 পাম হল গ্ৰেটেষ্ট ইন্টিজাৰ 0 মানে কি fx 0 পালো 0 to 1 ইন্টাৰভেলৰ কাৰণে মানে কি হল y 0 ক্লিয়াৰ হৈছে y 0 মানে কি x এক্সিস এই পইণ্টটো হৈছে 0 0,1 ইন্টাৰভেলত কি পা y 0 মানে x এক্সিস তো এখানে মই কি কৰিছো এই লাইনডাল ড্ৰ কৰিছো 0 to 1 ৰ কাৰণে এখিন ড্ৰ কৰিলো এটা চোৱা 1 ত ভ্যালু 1 পাও ন সো সেই কাৰণে আমি কি কৰিম এটো এটা সাৰ্কুল বনাই দিম সাৰ্কুল এটো কাৰণে বনাই দিছো যাতে 1 ত ভ্যালু 1 বুজাবৰ কাৰণে যদি সাৰ্কুলটো বনাই নিদু তেনেলে কি হ'ব 1 ত ভ্যালু 0 আহি যাব এটো পইণ্টটো আহি যাব এই উপৰ পইণ্টটো আহি যাব এই উপৰ পইণ্টটো আহিব এই তলৰ পইণ্টটো আহিব তো তেতিয়া কি হ'ব এটা ফাংচনৰ এটা ডোমেইনৰ পইণ্টৰ কাৰণে দুটা ভ্যালু পাই যাব তেতিয়া এটো কি হৈ যাব ফাংচনে নহব
এইখিনিলৈকে সবে বুজি পাইছে সিমিলাৰলি যদি আমি এইখিনি ৰাখ কৰি লৈছো এতিয়া আমি যদি x ৰ ভ্যালুটো যদি আমি 0 to 1 ইন্টাৰভেল নলৈ পেলাই যদি ইন্টাৰভেলটো চেঞ্জ কৰি দিও যেনিবা মই লৈছো x ৰ ভ্যালুটো 1 to 2 হল তে 1 to 2 যদি লং গ্ৰেটেষ্ট ইন্টিজাৰ অফ x ৰ ভ্যালু কিমান পাম 1 পাম হল এটা কি কৰি 1 to 2 কাৰণে আমি কি লিখিম y = 1 লাইনডাল লিখিম হল ক্লিয়াৰ হৈছে সো এটা 2 ৰ ভ্যালু দিয়ে 2 সো আমি কি কৰিম এটো কি কৰিম সার্কেল বনাম সিমিলারলি ইয়াটো এনেকে সার্কেল আহিব 3 2 to 3 ইন্টারভেল আমাৰ কি আহিব 2 to আহিব এনেকে বল হ'ব আৰু 3 ত কি হ'ব সার্কেল আহিব ক্লিয়াৰ হৈছে কিনে সবৰে সিমিলারলি যদি আমি চাবলৈ যাওঁ যদি আমি x ৰ ভ্যালুটো যদি x belongs to যদি -1 to 0 লওঁ তো গ্ৰেটেষ্ট ইন্টিজাৰ অফ x কিমান পাম -1 পাম সো আমি এই -1 to 0 কাৰণে কি কৰিম এনেকে লওঁ হল এই পইণ্টটো 0 হ'ব এখিনিলৈকে সবে ক্লিয়াৰ হৈছে সিমিলারলি -2 to যদি -1 যদি আমি কনসিডাৰ কৰো এইকন ইন্টাৰভেল ভ্যালু কিমান পাম গ্ৰেটেষ্ট ইন্টিজাৰ অফ x বুলি কিমান পাম -2 সো এইটো আহিব এনেকুৱা হল তো আমাৰ গ্ৰাফটো কেনেকুৱা আহিলেকে এটা স্টেপ ফাংচন আহিছে এটো কয় স্টেপৰ নিচিনা হোৱা নাই জানো এনেকে 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 গৈ আছে এটো এফাল এনেকে বোল্ড হয় লেফট সাইডে বোল্ড ৰাইট সাইডে ওপেন আহিব এনেকে সার্কেল টাইপ রাইট তো এই বোল কোড হৈছে ইন্টিজাৰ ভ্যালু ইন্টিজাৰ দিয়াৰ কাৰণে খিনি বোল হৈছে আৰু এতিয়া যেহেতুকে আমি কিছুমান ইন্টিজাৰ যেনেকে ইয়াত আমি সার্কেল কৰিছো ইয়াত সার্কেল কৰিছো রাইট তো এটো কিহৰ কাৰণে হৈছে কাৰণ যদি আমি দুটা পইণ্ট লৈ লওঁ এটা ফাংচনৰ এটা ভ্যালুৰ কাৰণে তো এটো কি হৈ যাবকে ফাংচনৰ ডেফিনিশনটো ভ্যালিড কৰিব সো এটোই আছিল আমাৰ গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিবা থ্যাংক ইউ